নমস্কাৰ, মোৰ নাম হৰকৃষ্ণ দাস। মই ৪৮ নং ব্লক মুক্ত প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। মই ছাত্ৰ ছাত্ৰীসকলক মৌখিক ভাষাৰ জ্ঞান বিকাশ বৃদ্ধিৰ কাৰণে এই সাধুটোৰ আলম লৈ তেওঁলোকৰ লগত কথোপকথন কৰিম। সাধুটোৰ প্ৰথমতে মই তেওঁলোকে ওচৰ পাজৰ দেখা কিছুমান জীৱ জন্তু বা যি দেখিছে তেওঁলোকে যাক চিনি পায় সেইখিনি বিষয়ে কথাখিনি তেওঁলোকৰ লগত আলোচনা কৰিম। তাৰপিছত মই তেওঁলোকক এই ছবিটো দেখুৱাম। এই ছবিটোৰ জৰিয়তে তেওঁলোকে প্ৰথমতে দেখি ক'ব যে এইটো এটা সিংহ আছে, এখন হাবিত এটা সিংহ শুই আছে। সিংহটোৱে আহাৰ বিচাৰি আহাৰ পাই আহাৰ খাই লৈ সি শুই আছিলে, আৰু তেনে সময়তে এটা নিগনি আহিলে, আৰু নিগনিটো আহি সিংহটো গাৰ ওপৰত উঠি গ'ল, আৰু উঠাৰ লগে লগে সিংহটো সাৰ পাই গ'ল। সাৰ পাই সিংহটো খং উঠিলে, আৰু সাৰ পাই সিংহটো খং দেখি নিগনিটো ভয়তে আহি সিংহটো তললৈ আহি এনেকৈ হাতযোৰ কৰি ক্ষমা বিচাৰিলে। আৰু সেই কথাখিনি মই প্ৰপেটটোৰ জৰিয়তে কৈ থাকিম তেওঁলোকক। তাৰপিছত সিংহটোৰ খং দেখি নিগনিটো ভয়ত কম্পমান হ'ল, আৰু লগে লগে নিগনিটোৱে ক্ষমা খুজিলে যে প্ৰথমবাৰৰ কাৰণে আপুনি মোক ক্ষমা কৰি দিয়ক, আৰু মই দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ, আৰু আপোনাক মই কেতিয়াবা মই সহায় কৰিব পাৰিম। সেই দেখি নিগনিটোৰ ভয়ত কেনেকৈ কম্পমান হৈছিল, আমি নিগনিটো কন্দন কৰে এনেকৈ এটা কেনেধৰণে কান্দিব লাগে বা কান্দিলে কেনেকুৱা এটা হয় মানুহৰ আকৃতি, এই ধৰণে এনেকুৱা এটা চেপ তেওঁলোকৰ আগত উপস্থাপন কৰিম। তাৰপিছতে সিংহটোৰ খং উঠি যেতিয়া নিগনিটোৱে ক'লে যে মই তোমাক কেতিয়াবা বিপদত সহায় কৰিব পাৰিম, আৰু সেইটো কথা শুনি সিংহটোৱে এনেকৈ হাঁহি মাৰিলে। তথাপিও সিংহটোৱে নিগনিটো সৰু বুলি ভাবি এৰি দিলে। এইদৰে এদিন নিগনিটো তাৰ পৰা গুচি গ'ল, আৰু এদিন হাততে এজন চিকাৰী আহিলে। চিকাৰীজনে চিকাৰ কৰিবলৈ আহি হাতত এখন জাল লৈ আহিছিলে, আৰু সেই জালখন এদিন এখন চিকাৰীটোৱে হাবিত পাতিলে, আৰু সেই জালতে সিংহটো ফচিলে। জালত পৰিল সিংহটো। এইদৰে সিংহটো পৰি আছিলে জালত, আৰু আৰ্তনাদ কৰি আছিলে, চিঞৰি আছিলে, কান্দি আছিলে, আৰু এই কান্দা সেইটো এনেধৰণে তেওঁলোকক দেখুৱাম। তাৰপিছত সিংহটোৰ আৰ্তনাদ শুনি নিগনিটো লাহে লাহে এনেকৈ আহিলে। এখোজ নিগনিটো আহি দেখিলে যে সিংহ মহাৰাজ জালত ফচি আছে, তেখেতক মই কিবাকে হ'লেও উদ্ধাৰ কৰিব লাগিব। এই বুলি নিগনিটোৱে লাহে লাহে মুখেৰে কুটি জালখন আঁতৰাই দিলে। জালখন যেতিয়া কুটি শেষ কৰিলে, জালৰ পৰা সিংহটোৰ মুক্তি হ'ল, আৰু সিংহ আৰু নিগনি দুয়োজনে আনন্দতে হাঁহি মাৰিলে। তেতিয়া সিংহটোৱে বুজি পালে যে সিংহটোৱে নিগনিক ক'লে যে নিগনি ভাই, মই আজিহে বুজি পালোঁ যে সৰুৱেও যে ডাঙৰক সহায় কৰিব পাৰে। এই ধৰণৰ